আদি আছে আৰু নাই এইটোৱে পৰম সত্য জগতৰ পূৰ্বে মাত্ৰ মই থাকি যাম চতুস্মৃতি ভাগৱতৰ কাৰ্য কাৰণৰ কিছু নাহিবয় মুখ মাত্ৰ দেখি সৃষ্টিৰ মধ্যত যত দেখা শুনা মানে মই বিচাৰত মই মাত্ৰ অৱশেষে থাকি অন্তত কুণ্ডল ভাঙিলে জানো শুনা স্বৰূপত এটা উদাহৰণ দিম আৰু কি ক'লে লগতে অবস্তুক দেখা হয় এই শৰীৰটো অবস্তুক দেখা হয় মায়া আলোক কৰি এৰিটো মূৰত মায়া জানা নিষ্ঠ কৰি এইটো অবস্তু মানে কি শৰীৰটো বস্তু পঞ্চভৌতিক জ্ঞান নাইকিয়া হৈ যায় কিন্তু ভিতৰত থকা পৰম বস্তুটো কিন্তু ঠিক হৈ থাকে কি ঠাই বস্তু ঠাইৰে গুচি যায় নহয়নে আমি তাক ভালকে পঠিয়াব লাগিব কিয়নো এই সজাটো তেওঁ সোমাই মোৰ পৰিচয় দিলে নহ'লে মোৰ পৰিচয় নাছিল মোৰ পৰিচয় দিলে সেই পৰম বস্তুৱে আজিও মোৰ পৰিচয় দি আছে মই প্ৰচাৰ সম্পাদক তেখেতো জিলা প্ৰচাৰ সম্পাদক তেখেত আঞ্চলিকৰ প্ৰচাৰ সভাপতি তেখেত আমুক তেখেত আধ্যাত্মিক কল্যাণ সমিতি কোনে দি আছে সেই পৰম বস্তু এই তিনি কাৰণৰ মহাকাৰণ পৰম ব্ৰহ্ম পৰম বস্তু ভগৱান ঈশ্বৰ আমি সকলোৱে জানো তেওঁ চাকেনে মই নহ'লে মোৰ অস্তিত্ব নাই শ্ৰী কৃষ্ণায় নমঃ নমঃ মই নহয় শ্ৰী কৃষ্ণয় সঁচা কৃষ্ণয় সঁচা এই জ্ঞানটো যাৰ হ'ল তাৰ কি হ'ব বুলি কৈছে ওম ইতি জ্ঞানমাত্ৰেণ ৰাগ আজিৰ নে নজিচিত কাল নিদ্ৰাং মগ্নস্মি ত্ৰাহি মান মধুসূদন যাৰ এই জ্ঞানটো হ'ল ৰাগ দেখা দি এই যিবিলাক বস্তু সেই বস্তুবোৰ নাশ হৈ যায় আৰু কাল নিদ্ৰা আঁতৰ হৈ যায় কাল নিদ্ৰা মানে কি কাল মানে সময় প্ৰথম স্কন্ধ ভাগৱততে কৈছে চিনাই গেলা গিলা ভীষ্মে মেলিয়া বুলি এহেতু ঈশ্বৰ কৃষ্ণ কালুৱাংক বুলি এইজনে কৃষ্ণ এজনকে কাল বোলে কাল মানে কি সময় আজি আমাৰ আয়ুবিলাক কটি লৈ গ'ল আমি 10:30 বজাত উপস্থিত হৈছিলোঁ